এবার পঞ্চায়েত নির্বাচনক লৈ মুখ খুলিছে অখিল গগৈয়ে। উল্লেখ্য যে পঞ্চায়েত নিৰ্বাচনত মিত্ৰতা কংগ্ৰেছৰ সৈতে কিয় নহল আৰু একেটা সময়তে ৰাইজৰ দলে পঞ্চায়েত নিৰ্বাচনত কেনেধৰণৰ ফলাফল দেখুৱাব পাৰিব সেই সন্দৰ্ভতো সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিছিল অখিল গগৈয়ে কি মন্তব্য কৰিছিল সেই আমি শুনাব বিচাৰিছো। এটোতো ঠিক কথা যে কংগ্ৰেছ দলে আমাক যি ধৰণে বিশ্বাসঘাতকতা কৰিলে পঞ্চায়ত ইলেকশ্যনৰ ক্ষেত্ৰত এটো মানে যিকোনো সীমা আচলতে পাৰ হৈ গৈছে। আমি সমগ্ৰ অসমতে কংগ্ৰেছ দলৰ লগত ঐক্যবদ্ধ হৈ পঞ্চায়ত নিৰ্বাচনটো খেলাটো বিচাৰিছিল। আমি বাৰম্বাৰ কৈছিলোঁ যে কোনো পধ্যে আমি বিজেপিক জয়যুক্ত হ'বলৈ সুবিধা দিব নালাগে। আমি কৈছিলোঁ যে যিহেতু বিজেপি আৰু এজিপি ঐক্যবদ্ধ হৈছে, তেওঁলোকে জিলা পৰিষদৰ আসনবিলাক আৰু আঞ্চলিক পঞ্চায়তৰ আসনবিলাক ভাগ ভাগ কৰি লৈছে। আমি কোনো পধ্যে বিৰোধী পক্ষই কেতিয়াও পৃথক পৃথককৈ ইলেকশ্যন খেলিব নালাগে। পৃথক পৃথককৈ ইলেকশ্যন খেলা মানে হ'ব আমাৰ চুইচাইড। যদি চৰকাৰী পক্ষৰ মানুহ একেলগে থাকে দুইটা দল আৰু বিৰোধী পক্ষ বেলেগ বেলেগকৈ থাকে, ডেফিনেটলি সেইটো চৰকাৰী পক্ষৰ কাৰণে সুবিধাজনক। আনকি এইটো দুৰ্ভাগ্যজনক কথা যে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই স্পষ্টত নিৰ্দেশ দিয়াৰ পাছতো শিৱসাগৰ বিধানসভা সমষ্টিটোতো কংগ্ৰেছে ৰাইজৰ দলৰ লগত ঐক্যমঞ্চ নকৰি একেলগতে ইলেকশ্যন নেখেলি প্ৰমাণ কৰি দিলে যে কংগ্ৰেছে শিৱসাগৰত বিজেপিক সহায় কৰিবৰ কাৰণে কাম কৰিছে। মই সুধিছিলোঁ যে কংগ্ৰেছ দলৰ নেতৃবৰ্গক মই সুধিছিলোঁ যে কিয় আপোনালোকে একলগ হোৱা নাই। সকলোৱে একেমুখে ক'লে যে গৌৰৱ গগৈৰ কাৰণে একলগ হোৱা নাই। মই ক'লো কি কাৰণে গৌৰৱ গগৈৰ কাৰণে একলগ হোৱা নাই? কৈছে ভূপেন বৰা ডাঙৰীয়া যদি কংগ্ৰেছৰ সভাপতি হৈ থাকে, যদি ভূপেন বৰা ডাঙৰীয়া সভাপতি হৈ থকা অৱস্থাত ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ যদি বুজাবুজি হৈ যায়, তেতিয়াহ'লে ভূপেন বৰাৰ সাংঘাতিক ধৰণৰ লাভ হ'ব। সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই কোনো পধ্যে কংগ্ৰেছ দলক ঐক্যবদ্ধ হ'বৰ কাৰণে, বিৰোধীসকলৰ লগত ঐক্যবদ্ধ হ'বৰ কাৰণে অনুমতি দিয়া নাই। কৈছে যে যিদিনাই গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি হ'ব, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হ'ব, সেইদিনাই গৌৰৱ গগৈয়ে আমাৰ লগত বিৰোধী ঐক্যমঞ্চ কৰিব, কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত হ'বলৈ নিদিয়ে। ভূপেন বৰা ডাঙৰীয়া আৰু অখিল গগৈৰ মাজত সম্পৰ্ক ভাল হৈ যায় বুলি ভাবিয়ে শিৱসাগৰত গৌৰৱ গগৈৰ নিৰ্দেশত সুব্ৰমিত্ৰ গগৈ আৰু যি মোৰ বিৰুদ্ধে যোৱাবাৰ ইলেকশ্যনত উঠিছিলে 21 চনত কংগ্ৰেছৰ পৰা, আৰু কংগ্ৰেছ দলৰ জিলা সভাপতি মঞ্জিৰ গগৈয়ে গৌৰৱ গগৈৰ নিৰ্দেশত সেইটো হ'বলৈ দিয়া নাই, একলগ হ'বলৈ দিয়া নাই। বাৰম্বাৰ নিৰ্দেশ দিছিলে ভূপেন বৰা ডাঙৰীয়াই, কৈছিলে যে ৰাইজৰ দল আৰু কংগ্ৰেছে অন্ততঃ শিৱসাগৰত একেলগতে খেলিবই লাগিব, অন্ততঃ শিৱসাগৰত একেলগতে খেলিবই লাগিব। কিন্তু তেওঁলোকে ওলোটাই ভূপেন বৰা ডাঙৰীয়াকে ভাবুকি দিছিলে, ভয় দেখুৱাইছিলে, ব্লেকমেইল কৰিছিলে। তো তাৰ খবৰ লৈ আমি এতিয়া জানিব পাৰিছো যে কি কাৰণ হ'ল। তেতিয়া আমি গম পালো যে নহয়, এইটো দুটা কাৰণত হৈছে। এক নম্বৰ কাৰণটো হ'ল যে গৌৰৱ গগৈ হ'বলৈ দিয়া নাই। যদি শিৱসাগৰত আমাৰ মাজত বুজাবুজি হৈ যায়, তেতিয়াহ'লে ভূপেন বৰা ডাঙৰীয়াৰ পজিটিভ হ'ব, এডভান্টেজিয়াছ পজিশ্যনলৈ যাব। ভূপেন বৰা ডাঙৰীয়াৰ লগত মোৰ সম্পৰ্কটো বৃদ্ধি হ'ব, ভাল হ'ব। সেই সম্পৰ্কটো ভাল হ'লে গৌৰৱ গগৈৰ লোকচান হ'ব। গৌৰৱ গগৈ যেতিয়ালৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি নহয়, তেতিয়ালৈকে তেওঁ বিৰোধী ঐক্যমঞ্চটো হ'বলৈ নিদিয়ে। এই কথা কোৱা হৈছে। দ্বিতীয়তে আকৌ এটা কোৱা হৈছে যে নহয়, দেৱব্ৰত শইকীয়া ডাঙৰীয়া তেখেতেও এইটো হোৱাটো বিচৰা নাই। দেৱব্ৰত শইকীয়া ডাঙৰীয়ানো কিয় বিচৰা নাই মই নাজানো। আমি ইমান দিন ধৰি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক সদায় সহায় কৰি আহিছিলোঁ।
2021 আমি নাজিৰা সমষ্টিত আমাৰ প্ৰাৰ্থী দিয়াৰ কথা আছিলে ৰাইজৰ দলৰ, নিদিলোঁ। এবাৰ দিব লাগিব তেতিয়াহ'লে। নাজিৰা বিধানসভা সমষ্টিত আমি প্ৰাৰ্থী দিব লাগিব ৰাইজৰ দলে। ভাল প্ৰাৰ্থী, শক্তিশালী প্ৰাৰ্থী আমাৰ আছে, আমি উঠাম। যদি আমাক এনেকৈ বাৰম্বাৰ মানুহে বিশ্বাসঘাতকতা কৰে, আমি সদায় তেওঁলোকক মানে নৰম হৈ থকাটোৰ কোনো অৰ্থ নাই। মই বহুত দলৰ ভিতৰত গালি খাইছোঁ, বহুত দলৰ ভিতৰত সমালোচিত হৈছোঁ। কংগ্ৰেছৰ প্ৰতি ইমান নৰম ভাৱ, কংগ্ৰেছৰ প্ৰতি ইমান সদিচ্ছা প্ৰকাশ কৰাৰ পাছতো, আৰু বিশেষভাৱে গৌৰৱ গগৈ ডাঙৰীয়াই যে এনেকুৱা ধৰণৰ এটা খুট মাৰিব পাৰিব, সাপে খুট দিয়াৰ নিচিনাকৈ, এইটো ভাবিবই নোৱাৰি। আনকি কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই মোক কৈছে যে কৃতজ্ঞতা বশতঃ হ'লেও গৌৰৱ গগৈ আপোনালোকৰ তাতে জিলা পৰিষদৰ চিটকেইটা এৰি দিয়া উচিত আছিলে, কাৰণ আপোনালোকে গৌৰৱ গগৈৰ কাৰণে যিটো খাটন দিছিলে, যিমান কষ্ট কৰিছিলে ৰাইজৰ দলে, তাৰ পাছত গৌৰৱ গগৈ আপোনালোকক এইটো অন্যায় কৰাটো সঁচা সঁচিকে অন্যায় কথা হৈছে। এইটো দুৰ্ভাগ্যজনক কথা। আৰু শিৱসাগৰতো মোক সদায় কৈয়ে থাকে যে সুব্ৰমণ্য গগৈ, শিৱসাগৰত আজিও আহিছোঁ, 2জন সাংবাদিকেতো মোক কৈছে, আজি কমেও 5-6জন মানুহে কৈছে যে সুব্ৰমণ্য গগৈটো ডাইৰেক্টলি তেওঁ বিজেপিৰ লগত ৰিলেটেড, তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ যিটো দাদা ব্ৰিগেড, সেই দাদা ব্ৰিগেডৰ সদস্য। স্পষ্টকৈ কয় মানুহে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।